এবাৰ এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই সামাজিক মাধ্যমত এক বিশেষ পোষ্টৰ জৰিয়তে তেওঁ প্ৰশ্ন কৰিলে আসলতে প্ৰকৃত অসমীয়া কোন লগতে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসম সাহিত্য সভাক এই পোষ্টলৈ টানি আনি তেওঁ নামনি অসমৰ ৫টাকৈ অঞ্চলত ১৯৯১ চনৰ পৰা ২০১১ চনৰ যি লোকপিয়ল আছিল এই লোকপিয়ল হিন্দুৰ আৰু মুছলমানৰ যি জনসংখ্যাৰ পাৰ্থক্য কেনেদৰে হৈছে বা জনবিন্যাস কেনেদৰে পৰিৱৰ্তন হৈছে এই সম্পৰ্কত তেওঁ তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিলে লগতে উক্ত এই ৫ অঞ্চলত ১৯৯১ আৰু ২০১১ চনৰ লোকপিয়লত হিন্দী ভাষী আৰু অসমীয়া ভাষীৰ কিমান বৃদ্ধি পাইছে বাংলা ভাষীৰ কিমান বৃদ্ধি পাইছে তাৰ তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিলে আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ এই বিশেষ খবৰটো এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ সামাজিক মাধ্যমত বিশেষ পোষ্ট আছু আৰু সাহিত্য সভাক লক্ষ্য কৰি সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰিলে প্ৰাক্তন সমন্বয়কগৰাকীয়ে বিশেষ পোষ্ট দিলে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই আৰু পোষ্টত তেওঁ কি ক'লে পোষ্টৰ জৰিয়তে হিন্দুৰ জনসংখ্যা আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিলে সমান্তৰালভাৱে অসমীয়া ভাষী আৰু বঙালী ভাষীৰ মাজতো তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিলে কেনেদৰে সলনি হৈছে জনবিন্যাস কেনেদৰে সলনি হৈছে ভাষা কোৱা লোকৰ সংখ্যা প্ৰাক্তন সমন্বয়কগৰাকীয়ে ২০১৯ চনৰ লোকপিয়ল অনুসৰি কলগছিয়াৰ হিন্দুৰ জনসংখ্যা আছিল ৩,১৮৬ গৰাকী একেদৰে ২০১১ চনত লোকপিয়ল অনুসৰি হিন্দুৰ জনসংখ্যা হ'লগৈ ১৩৯১ গৰাকী ১৯৯১ চনত কলগছিয়াত মুছলমানৰ জনসংখ্যা আছিল ১,২১,৪৩১ গৰাকী কিন্তু ২০১১ চনৰ কলগছিয়াত মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈ হ'লগৈ ১,৯৪,৪৫৬ গৰাকী বাঘবৰত ১৯৫১ চনত হিন্দুৰ জনসংখ্যা আছিল ১৪,১১২ গৰাকী ২০১১ চনৰ লোকপিয়লত হিন্দুৰ জনসংখ্যা হ'লগৈ ১০,৭৮৯ গৰাকী অৰ্থাৎ হিন্দুৰ জনসংখ্যা তাত কমিল একেদৰে বাঘবৰত ১৯৯১ চনত মুছলমানৰ জনসংখ্যা আছিল ২,৩১,২৮২ গৰাকী ২০১১ত বাঘবৰত মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈ হ'লগৈ ২,৯৪,৯৯৩ গৰাকী বৰপেটাত ১৯৫১ চনত লোকপিয়লত হিন্দুৰ জনসংখ্যা আছিল ৯৫,৬৬৩ গৰাকী ২০১১ লোকপিয়ল অনুসৰি বৰপেটাত হিন্দুৰ জনসংখ্যা হ'লগৈ ৮৫,৪৬৯ গৰাকী অন্যহাতে বৰপেটাত মুছলমানৰ জনসংখ্যা ১৯৯১ লোকপিয়লত আছিল ১,৯৮,৬৮২ গৰাকী একেদৰে ২০১১ত বৰপেটাত মুছলমানৰ জনসংখ্যা হ'লগৈ 2,98,০০০ অৰ্থাৎ ৭৯,৬০০ দলগাঁৱত ১৯৯১ চনত লোকপিয়ল অনুসৰি হিন্দুৰ জনসংখ্যা আছিল ৫৩,৮৬৮ গৰাকী ২০১১ চনৰ লোকপিয়ল অনুসৰি দলগাঁৱত হিন্দুৰ জনসংখ্যা হ'লগৈ ৫৩,০৬৫ গৰাকী দলগাঁৱত ১৯৯১ মুছলমানৰ জনসংখ্যা আছিল ১,৫৪,১৭৯ গৰাকী দলগাঁৱত ২০১১ চনত মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈ হ'লগৈ ৪,১৮,০১২ গৰাকী দক্ষিণ শালমৰাত ১৯৯১ লোকপিয়লত হিন্দুৰ জনসংখ্যা আছিল ২৫,১৩৭ গৰাকী ২০১১ লোকপিয়লত হিন্দুৰ জনসংখ্যা দক্ষিণ শালমৰাত হ্ৰাস পাই হ'লগৈ ৪,৫৮৯ গৰাকী দক্ষিণ শালমৰাত ১৯৯১ চনত মুছলমানৰ জনসংখ্যা আছিল ১,৬১,৫৯২ গৰাকী দক্ষিণ শালমৰাত ২০১১ চনত মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈ হ'লগৈ 2,৪৪,৯৯০ গৰাকী অৰ্থাৎ যদি চোৱা যায় ৫টা যি অঞ্চলৰ কথা উল্লেখ কৰিলে ৫ অঞ্চলত বাঘবৰ দক্ষিণ শালমৰা বৰপেটা কলগছিয়া এই ৫টা অঞ্চলত যদি চোৱা যায় তেন্তে ১৯৯১ আৰু ২০১১ এই যে লোকপিয়ল আছিল এই ২০টা বছৰৰ যি লোকপিয়ল এই ২০টা বছৰৰ পাৰ্থক্য যথেষ্ট পৰিমাণে হিন্দুৰ জনসংখ্যা কম হোৱাৰ বিপৰীতে যথেষ্ট পৰিমাণে মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে এয়া আমি দিয়া তথ্য নহয় বা আমি আপোনালোকক কোৱা তথ্য নহয় এই তথ্য এনআৰচিৰ যিগৰাকী প্ৰাক্তন সমন্বয়ক এই সমন্বয়কগৰাকীয়ে এই তথ্য আগবঢ়াইছে এই তথ্য আগবঢ়াই তেওঁ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে এই তথ্যৰ জৰিয়তে তেওঁ অসম সাহিত্য সভাক তেওঁ প্ৰশ্ন কৰিলে আৰু প্ৰশ্নত তেওঁ উল্লেখ কৰিছে আচলতে প্ৰকৃত অসমীয়া কোন অসমীয়া ভাষা যে আজি বিপদাপন্ন হৈছে এই ক্ষেত্ৰত ইয়াৰ কাৰণ অন্তৰালত কোন জড়িত হৈছে এই সম্পৰ্কে তেওঁ উল্লেখ কৰিলে তেওঁ লগতে উল্লেখ কৰিছে যে বিশেষকৈ মিয়াবোৰক ন অসমীয়া স্বীকৃতি দিয়া আছু আৰু সাহিত্য সভালৈ এই প্ৰশ্ন কিজানি
অনুতাপৰ ভাৱ আহে তেওঁলোকৰ বুলি এনেদৰে এটা পোষ্টত কেপশ্যন লিখিছিল প্ৰাক্তন সমন্বয়কগৰাকীয়ে আৰু ইতিমধ্যে আপোনালোকক ক'লো যে জনবিন্যাস কেনেদৰে বৃদ্ধি পাইছে কেনেদৰে হাল সলনি হৈছে এই 5টা অঞ্চলত নামনি অসমৰ কলগাছিয়া বাঘবৰ বৰপেটা দলগাঁও দক্ষিণ শালমৰা ইয়াত আচৰিত ধৰণে মুছলমানৰ জনসংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে আচৰিত ধৰণে এই অঞ্চলসমূহত হিন্দুৰ জনসংখ্যা হ্ৰাস পাইছে আৰু ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰি হিতেশ দেৱ শৰ্মাই সামাজিক মাধ্যমত তেওঁ এই পোষ্ট আগবঢ়োৱাৰ পাছতে এতিয়া চৰ্চালৈ আহিছে প্ৰাক্তন সমন্বয়কগৰাকীৰ এই তথ্য বা বিচাৰক